অভয়পুৰীত চোৰৰ সন্ত্ৰাস একে নিশাই লুটিলে ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অভয়পুৰী বজাৰৰ মাজমজিয়াত থকা ৩খন জুৱেলাৰী এখন বস্ত্ৰ বিপণী আৰু এখন ফটো বিক্ৰী কৰা প্ৰতিষ্ঠানত চোৰে চলালে লুটপাট জুৱেলাৰী বিপণীৰ পৰা ২ লক্ষাধিক টকাৰ আলংকাৰ চুৰি কৰাৰ লগতে আন বিপণী কেইখনৰ পৰাও বহু সামগ্ৰী লুটি লৈ যায় চোৰে পূৰ্বেও এনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে হয় কি হৈছে কালি রাতে আমার 5টা দোকান পিছফালে দরজা ভাঙি চুর হয়েছে ক'ৰ পৰা অভয়পুরী মেইন রোড গীতা সুইটের ওচৰতে মানে কি দোকান চুৰ হৈছে সোণাৰী দোকান 3টা ফটোর দোকান এটা আৰু এটা কাপোৰৰ দোকানৰ পিছফালে দরজা ভাঙিছে এটা ধুমাৰ কাৰণে আপোনাৰ মানে দোকান আহি গৈছে মোৰ দোকান হৈছে কি কিনিছে মোৰ সুকেশত যিমান যি বস্তু আছিল কাৰিকৰৰ ডয়াৰত যিমান সোণা ৰূপা যি থাকে এইবিলাক লৈছে গোটেই সেই একে চিষ্টেমত লৈছে আৰু বাকীবিলাকৰ বাকীবিলাকে সেই একে পিছফালে দরজা ভাঙি চুৰ হৈছে কিন্তু অভয়পুৰী মেইন ৰোডত যদি এনেহেন হয় ৰাতি পেট্ৰলিং কি কৰি থাকে এতিয়াতো গমেই নাপায় এটা দোকান হ'লে এতিয়া বেলেগ কথা আছিল 5টা দোকানৰ কিন্তু পিছফালে ভাঙি চুৰ হৈছে আপোনালোকৰ দ্বাৰা এইখিনি ক'ব খোজোঁ যে আমাৰ অভয়পুৰী প্ৰশাসনে অলপ ৰাতি ডিউটিতে অলপ চাই চিন্তি দিব মেইন ৰোডতে ধৰক এনেহেনতো আইডিয়া এখনো কৰা নাযায় 2-3 দিন পাছতহে আমি কমপ্লিটলি গম পাম তথাপি ধৰক গোটেই 1-1.5 লাখৰ ওপৰতে